हेलो गाइस সকলোকে নমস্কাৰ জনাইছো মোৰ অন্য এটা ভিডিঅ'টোলৈ। আজি মই আছো বৰ্তমান এতিয়া নংফো মেঘালয় নংফোত আছো। নংফো মানে শ্বিলঙৰ মানে মালতী পাছিলে তাকে আহিছিলো। এতিয়া প্ৰায় সময় 3টা মানে বাজিলে আৰু এতিয়াতো শ্বিলংটো যাব পৰা নহ'ব। আমি নংফো এইটো জেগাতে খালী কৰিম। মানে জেগাটো শ্বিলং যোৱাৰ আপোনালোকে একটু গম পাবই চাগে, যেতিয়া নেকি ৰাস্তাটো একা বেকা হৈ পেলাই যায় ওপৰলৈ যায়, যিমান মানে শ্বিলঙৰ আপলৈ গৈ থাকিব ইমান ঠাণ্ডা ঠাণ্ডা হৈ গৈ থাকে আৰু ৰাস্তাটো দেখি ভাল লাগি গৈ থাকে। মানে ৰুটটো মানে বহুত ভাল লাগে, মানে ৰুট ট্ৰিপটো ভাল লাগে। আমি আহিছিলোঁ 4জন মানুহ আহিছিলোঁ গাড়ী লৈ পেলাই কোম্পানীৰ পৰা ব্লক ডেলিভাৰী দিবলৈ। ওপৰত গাড়ী মানে ওপৰলৈ মানে উঠাব দিছে, গাড়ী আৰু নাযায় মানে, আৰু ওপৰলৈ মানে নিব লাগে, তাত মাল খালী কৰিব লাগে, গাড়ী আৰু নুঠে। অকণমান টাইম লাগিলে, আমাৰ এতিয়া 1 ঘণ্টামান লাগিয়ে গ'ল চাগে ইয়াত ৰৈ থকা, কিন্তু খালী কৰিব পৰা নাই। মানে ৰাস্তাটো কিন্তু যি কি নহওক আহি ভাল লাগে। শ্বিলং চেৰাপুঞ্জী এইবিলাক জেগা কিন্তু ঠাণ্ডা, অসমত যাইতো প্ৰায় গৰম। যেতিয়া নেকি মেঘালয় আহে সেইখিনি জেগা নংফো পাৰ হয়, শ্বিলঙৰ পৰা পাৰ হয় যিটো নেকি যায়, তাৰপাছত আৰু মানে ঠাণ্ডা আহে আৰু। এতিয়া বৰ্তমান মই থকালৈকে ইয়ালৈ ইমান ঠাণ্ডা অনুভৱ হোৱা নাই, হ'লেও কিন্তু ইয়াৰ বতাহটো কিন্তু ঠাণ্ডা অনুভৱ হয়। ঠাণ্ডা মানে অসমৰ নিচিনা গৰম বতাহ নাহে, ঠাণ্ডা যিটো বতাহ আহে গৰম ঠাণ্ডা বতাহ আহে। মানে ইয়াৰ পৰা মানে প্ৰায় গৰম কমেই আৰু ঠাণ্ডা। শ্বিলং আহিলে আপোনালোকে গম পাব যে নংফোৰ পৰাই ঠাণ্ডাটো মানে অনুভৱ হয়। আপোনালোকে দেখিছে যে এখন ৰিকভাৰী ভেনে মানে I-20 গাড়ী এখন টানি লৈ গৈছে। এইটো হৈছে নংফো পুলিচ ষ্টেচন আৰু এইটো হৈছে নংফো ট্ৰেফিক পইণ্ট। ইয়াৰ পাছৰ পৰা আপোনালোকে ঠাণ্ডাটো মানে অনুভৱ কৰিব, মানে শ্বিলঙৰ ঠাণ্ডাটো মানে ইয়াৰ পৰা অনুভৱ কৰিব। আৰু মানে আমি নংফো মানে অলপ আগত গৈ পেলাই আমাৰ মানে মাল ডেলিভাৰী দিব লাগে, কোম্পানীৰ পৰা আমাক পঠিয়াইছে, সেই মালটো আমি ডেলিভাৰী দিম। কিন্তু আহি কিন্তু বহুত ভাল লাগে। কিন্তু আপোনালোকে আহিব গৰমৰ বতৰত আহিব, কিন্তু শ্বিলং আহিলে মানে ঠাণ্ডাত আহিলে আপোনালোকে গম নাপাব, কিন্তু গৰমত আহিলে ঠাণ্ডাটো অনুভৱ কৰিবলৈ পাব আপোনালোকে। নংফো আহি সকলোৱে এটাই অনুভৱ যে অসমতকৈ বহুত ঠাণ্ডা। মানে এপৰত মানে বৰষুণ দিয়ে, এপৰত মানে ৰ'দ দিয়ে মানে, কিন্তু ইয়াৰ নেচাৰটো যি নেকি বহুত ভাল লাগে, যিটো নেকি আমি অসমত মানে এইটো নেচাৰ মানে নাপাওঁ। যিটো নেকি আমি ভিডিঅ' কৰিলে মানে যিটো নেকি আমি ৰোড ট্ৰিপছৰ মানে নেচাৰটো পাওঁ, কিন্তু শ্বিলঙলৈ গ'লেহে পাওঁ। কিন্তু অসমত এনেকুৱা ৰোড ট্ৰিপছ মানে পোৱা নাযায়, মানে ইয়াৰ ভিউটো মানে আমি এতিয়া যিটো নেকি নেচাৰ আমি ভিউ পাই আছোঁ, এইটো ভিউ আপোনালোকে অসমত পায় নেকি কওকচোন। ইমান ধুনীয়া এটা নেচাৰ, ইমান ধুনীয়া এটা পৰিৱেশ দেখিছে, ৰোড দেখিছে আপোনালোকে, ইমান ধুনীয়া এটা মানে ডাৱৰীয়া বতৰ মানে পাইছোঁ। আমি আহিছিলোঁ এইফালে শ্বিলং চাইডে, শ্বিলঙলৈ বুলি নাযাওঁ, কিন্তু আমি নংফো পাৰ হৈ এটা জেগাত মানে মাল ডেলিভাৰী দিবলৈ আহিছিলোঁ। আগৰ নিচিনা ঠাণ্ডা নহয় আজিকালি ইয়াত, মানে ইয়াতো গৰমেই হৈ পায়, কিন্তু আগতে বেছি ঠাণ্ডা আছিলে, আজিকালি ইমান ঠাণ্ডা নহয়। আমি নংফো পাৰ হৈ এটা মানে দোকানখিনিৰ সৈতে ৰ'লোঁ, ইয়াতে অকণমান টাইম ৰ'লোঁ, মাল চাল ডেলিভাৰী দি পেলাই আকৌ আমি যাম। আৰু আগতকৈ অকণমান মানে ঠাণ্ডা হয় যদিও কিন্তু আমাৰ অসমৰ নিচিনা ইমান গৰমো হৈ থকা নাই, ভালেই লাগিছে। আৰু ইয়াৰ কিন্তু দোকানবিলাক ধুনীয়া লাগে দেখিবলৈ, আনাৰস ধুনীয়াকৈ ৰাখি থৈছে, আচাৰ ৰাখি থৈছে দোকানবিলাকত, প্ৰতিটো দোকানত তেনেকৈ। আৰু ৰাস্তাটো একা বেকা হয়, শ্বিলঙৰ ৰাস্তা দেখিছে। এইটো শ্বিলঙৰ পৰা এইটো ডাউনত আহিব, ডাউনত মানে গাড়ীবিলাক পূৰা স্পীড যায়, কিন্তু আমাৰ অসম ছাইডৰ পৰা আহিলে মানে গাড়ীবিলাক শ্ল'কৈ আহিবলগীয়া হয়, এইফালে শ্ল'কৈ আহে। এইফালে শ্বিলঙলৈ বহুত আপ হয়, পাহাৰৰ ওপৰত উঠি যোৱা হয় না, বহুত আপ হয়। দোকানবিলাকত দেখিছে ৰাস্তাত আচাৰ লোকেল আচাৰ, এইফালে আনাৰস আৰু কঁঠাল, চব দোকানবিলাকতে দোকানবোৰ এনেকৈ থাকে। আমি শ্বিলঙলৈ নাযাওঁ, ইয়াৰ পৰা আমি ঘূৰি যামগৈ। আমি এইফালে নংফো পাৰ হয়, চেণ্টাৰ পাৰ হৈ এটা জেগাত আমি মাল ডেলিভাৰী দিব আহিছিলোঁ। এনেকৈ সৰু আমি গলি এটাত মানে সোমাব লাগে, গাড়ী কিন্তু ওপৰত উঠাব পৰা নাই, উঠিছে কিন্তু মালিক আহি আছে শ্বিলঙৰ পৰা, কি হয় চাই লওঁ, মালিকেই বা কি বা কয়। সেইটো গলিত আমাৰ গাড়ী সোমাই লৈ গ'লোঁ তালৈ, কিন্তু গাড়ী কিন্তু ওপৰলৈ উঠাব লাগে, ওপৰলৈ উঠাব পৰা নাই। মেঘালয় ছোৱালী মন আৰু মেঘালয় বতৰৰ কথা একদম ধৰিব নোৱাৰি। মানে এতিয়া মানে ৰ'দ দি আছিলে, অলপ আগতে ৰ'দ দি আছিলে, এতিয়া আকৌ লগে লগে বৰষুণ দিলে দেখিছে। আমি এতিয়া বৰষুণ ওলাই যাব নোৱাৰি, আমি দোকান এটাত সোমাই আছোঁ, দোকানতে আমি চাহ তাহ খাই ল'লোঁ, খাই আকৌ এতিয়া আমি উভতি যাব লাগিব, এতিয়া ওলাব পৰা নাই, আমি কি কৰোঁ উপায় নাই। শ্বিলঙৰ পৰা আহিলে মানে যেতিয়া নেকি নংফো পাৰ হৈ এইফালে দেখি পায় ওপৰৰ ৰাস্তাটো, মানে ৰাস্তাটো ডাউনত দেখি পায়, এইটো ৰাস্তা আমি এতিয়া আহি আছোঁ। এইটো ৰাস্তাৰ পৰা মানে এক পাক ঘূৰিব লাগে ৰাউণ্ডকৈ, এইটো তলত ইমান ফ'কাছ লোৱা নাই কেমেৰাই, কিন্তু হ'লেও
অকণমানকৈ ধৰিব পাৰিছে গাড়ীবিলাক গৈ আছে। এইটো ৰাস্তাৰ পৰা আমি আহি আছোঁ, এতিয়া শ্বিলং ৰোডৰ পৰা আহি আছোঁ নংপু পাহাৰৰ। বৰষুণ দি আছিল, উভতি আহোঁতে আকৌ মানে ৰ'দ দিব আৰম্ভ হ'ল। ৰ'দ মানে দিছে, মানে ৰ'দ এবাৰ দিয়ে বৰষুণ এবাৰ দিয়ে। মেঘালয় মানে বতৰ কোনো মানে ধৰিব নোৱাৰা হয় মানে। আকৌ মানে ৰ'দ দিলেগৈ, মানে দেখিছে আপোনালোকে ৰাস্তাটো একা বেকা হৈ মানে আহিব লাগে। আমি নংপুৰ পৰা আকৌ আমি ৰুমলৈ মানে ঘূৰি আহিলোঁ, আমি মাল ডেলিভাৰী দি পেলাই। দেখিছে ৰাস্তাটো, কিন্তু এনেই আপোনালোকে আহিব কেতিয়াবা, কিন্তু বহুত নংপুত গৈছিলোঁ আজি ফুৰিবলৈ। নংপুত ফুৰি আহি আমি বৰ্তমান এতিয়া বৰ্ণিহাট পালোঁ। বৰ্ণিহাট পোৱা মানে আমি এতিয়া কোম্পানী ৰুমে পালোঁ, ধৰি লওক খুব বেছি 1 কিলোমিটাৰ 1 কিলোমিটাৰ পামগৈ আৰু। আছিলে লগৰ এজন আছে, কিবা বজাৰ কৰিছে, আছে আমাৰ ড্ৰাইভাৰজি। এতিয়া আমি ৰুমত যাম। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু জহলীয়া বাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি যাম ৰুমলৈ। বাই বাই।